নাই চাওক, বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলক আক্ৰমণ কৰা হৈছে এইখন অসমত। গতিকে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি যদি কোনোবা সাংবাদিক গুণ্ডা বাহিনীৰ হাতত মাৰ খাবলগীয়া হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কেতিয়াও হ'ব নোৱাৰে। ND24 এজন সাংবাদিকে কিছুদিন আগতে স্বপ্নীল দাস, যিটো অবৈধ ট্ৰেডিং তেওঁলোকে এটা অবৈধ ট্ৰেডিং চেণ্টাৰ চলাইছিলে, তাত বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁক ভয় ভাবুকি বা বাতৰি পৰিৱেশন কৰিবলৈ দিয়া হোৱা নাছিলে। তাৰ ওপৰত মানসিকভাৱে হাৰাশাস্তি বা মানসিক অত্যাচাৰ চলোৱা হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত দেখিছোঁ যে চৰকাৰখনে এই অবৈধ ট্ৰেডিঙৰ বিৰুদ্ধে গৰুজি উঠিছে আৰু স্বপ্নীল দাস নামৰ এই অবৈধ ট্ৰেডিং কৰা ব্যক্তিজনক গ্ৰেপ্তাৰো কৰিছে। কিন্তু লগতে এটা কথা ক'ম যে অসমখনত আমি দেখা পাইছোঁ যে এটা চক্ৰ আছে, তেওঁলোকে এটা গুণ্ডা বাহিনী পোহে। যদিও তেওঁলোকে জেল হাজতত থাকে, কিন্তু এটা গুণ্ডা বাহিনীয়ে তেওঁলোকৰ বাহিৰত কাম কৰি থাকে। গতিকে আমি দেখিছোঁ যে কিছু চৰ্চাত আহিছে বা ছ'চিয়েল মিডিয়াৰ যোগেদি বা আমি ক'ৰবাত শুনা পাইছোঁ এনেকুৱা ঘটনা হ'ব পাৰে যে ND24 কাৰ্যালয়ক ঘেৰাও কৰি জুই লগাই দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে। এতিয়া এনেকুৱা কথা বতৰা কিন্তু এইখন অসমত কেতিয়াও নচলিব, এই কথা কিন্তু স্পষ্ট। আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে স্বপ্নীল দাসক কৰায়ত্ব কৰিছে, কিন্তু তাৰ লগত থকা এই হাংগু পাংগু গুণ্ডা বাহিনীবোৰকো কৰায়ত্ব কৰিব লাগিব, যিবিলাকে বিভিন্ন চৰ্চৰ যোগেদি ND24 কাৰ্যালয় জ্বলাই দিয়াৰ চিন্তা কৰিছে। গতিকে তেওঁলোকে নিজে অবৈধভাৱে ট্ৰেডিং কৰি লাখ লাখ সাধাৰণ ৰাইজক লুটিব আৰু তেওঁলোকে নিৰপেক্ষভাৱে বাতৰি কৰা সাংবাদিকক লগতে কাৰ্যালয়ক ঘেৰাও কৰি জ্বলাই দিয়াৰ কথা চিন্তা চৰ্চা কৰিব পাৰে, এইটোৱে আচৰিত কথা। গতিকে আমি অনতিপলমে স্বপ্নীল দাসৰ ছত্ৰছায়াত চলি থকা এই হাংগু পাংগু বা গুণ্ডা বাহিনীক অনতিপলমে কৰায়ত্ব কৰি জেল হাজতলৈ পঠাই দিয়াৰ দাবী জনাইছোঁ। ধন্যবাদ। জয় অসম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।